নমস্কাৰ মই হিমজিত আৰু সকলোকে গুড মৰ্ণিং ৰাতিপুৱা এতিয়া মই গৈ আছোঁ মানে অংগনবাড়ীলৈকে আৰু এতিয়া সময় হৈছে 10টা এইখিনি মানে ধুনীয়াকৈ গাখীৰখিনিও লৈ লৈছোঁ মানে চাইকেলতে বাকী একো নাই আজিৰ দিনটো কি হয় কেনেকৈ হয় আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম আৰু বাকী এতিয়া মই ডাইৰেক্ট অংগনবাড়ীলৈ গৈ থাকোঁতে তাতে কি হয় সেইখিনি আপোনালোকক দেখুৱাম পাছ আৰু আপোনালোকে চাই থাকক আৰু অলপ দেৰি পিছতে মই এনেকৈ চাইকেল লৈ অংগনবাড়ীলৈকে গৈ আছোঁ অলপ দেৰি পিছতে মই এটা ঘৰহে আহি পালোঁ আৰু এজনী ষ্টুডেণ্ট লৈ যাব লাগে ইয়াৰ পৰা আহি অৱশেষত মই অংগনবাড়ীলৈকে আহি পালোঁ আৰু এতিয়া ভৰি হাত ধুই ক্লাছে ল'ব লাগে 1 ঘণ্টামান ক্লাছ কৰাৰ পিছত আৰু তেওঁলোকক ছুটি দি এতিয়া মই ঘৰলৈ গৈ আছোঁ আৰু ঘৰত আহি দেখিলোঁ যে আমি কষ্টৰে বনোৱা ইট মাটিখিনি আৰু এতিয়া ট্ৰেক্টৰত বজাই দিয়ে থকা হৈছে মানে কিছু ইটাখিনি বিক্ৰী কৰি দিয়া হ'ল দুপৰীয়া খোৱা লোৱা কৰি ৰেষ্ট লৈ কিনে আৰু এতিয়া মই গৈ আছোঁ পথাৰত মানে ধান ৰুবৰ কাৰণে গৈ আছোঁ যিহেতু পোৱা নাছিলে পথাৰত আহি দেৰি নকৰি 1 বা 1.5 ঘণ্টা কাম কৰাৰ পিছত আৰু এতিয়া মোৰ আজিৰ কাৰণে শেষ পথাৰত অলপমান ৰেষ্ট লোৱাৰ পিছত আৰু এতিয়া মই ঘৰত গৈ আছোঁ তো কৈছে এখনে মানে ৰবৰ পেৰি আহিলোঁ এইখিনি হৈছে মোৰ আজি ৰবৰ মানে আজি ৰাতিপুৱা ৰবৰ কাটিব গৈছিলোঁ আপোনালোকক কোৱা নাই বোধহয় আৰু এতিয়া মই গা চা ধুই কেনে এতিয়া মানে দোকানত যাব কাৰণে ওলালোঁ একেবাৰে ৰেডি বাকী একো নাই এতিয়া মই দোকানত গৈ থাকোঁ দে আৰু দোকান আহি দেৰি নকৰি চাহ খাবলৈ বহিলোঁ মানে বহুত ভোক লাগি আছিলে